গৌৰৱ গগৈ অহংকাৰী গৌৰৱ গগৈ অহংকাৰ দিনে দিনে বৃদ্ধি হৈ গৈ আছে আৰু এই মন্তব্য কৰিছিল বা এই কথাটো কৈছিল অখিল গগৈয়ে যিখিনি সময়ত গৌৰৱ গগৈ ব্যস্ত আছিল সামগুৰি আৰু বিহালী উপ নিৰ্বাচন সেইখিনি সময়তে এনেদৰে বিস্ফোৰক মন্তব্য দাঙি ধৰিছিল অখিল গগৈ কিন্তু সেই যে যি বিস্ফোৰক মন্তব্য সেই মন্তব্য সত্যত প্ৰমাণিত হল আজি উপ নিৰ্বাচনৰ 5টা সমষ্টিত গৌৰৱ গগৈ অৰ্থাৎ কংগ্ৰেছৰ 0 কতো জয়লাভ কৰিব নোৱাৰি বিহালীত ইমান কষ্ট কৰিছিল গৌৰৱ গগৈ তাতো পৰাজয়ৰ সন্মুখীন হ'বলগীয়া হ'ল আৰু এই গৌৰৱ আৰু ভূপেন বৰাৰ যি কাজিয়া কংগ্ৰেছ প্ৰদেশৰ মাজতে এইও এক বহুত ডাঙৰ প্ৰভাৱ পেলালে আৰু লগতে যি আঞ্চলিকতাবাদৰ যি দল গঠন কৰিছিল সেই দলটো কিয় ভংগ কৰিলে এই সকলোবিলাক কথা আপোনালোকে আজি কিয় ভংগ কৰিলে কিয় গৌৰৱ গগৈ আৰু ভূপেন বৰাৰ মাজত কাজিয়া হ'ল এই সকলোবিলাক গম পাব মোৰ এই ভিডিঅ'ত আৰু আজি মই এই ভিডিঅ'টো অখিল গগৈ এটা ফেচবুক লাইভৰ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আনিছো লাইভৰ যোগেদি সকলোখিনি কথা অখিল গগৈয়ে বৰ্ণনা কৰিছে তেন্তে আহক পলম নকৰো ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো মানে আসলতে যেটো উপনিৰ্বাচন সেই উপনিৰ্বাচনত আমি যদি বিৰোধী দলবিলাকে একেলগে খেলিলোহেঁতেন তেতিয়াহলে আমি 4টা সমষ্টিত জিকিলোহেঁতেন আমি জিকিলোহেঁতেন সামগুৰিত আমি জিকিলোহেঁতেন বিহালীত আমি জিকিলোহেঁতেন কি কয় আপোনাৰ এটো বঙাইগাঁও আৰু আমি জিকিলোহেঁতেন চিডলিত এই 4টাত আমাৰ 100% জিকাৰ সম্ভাৱনা আছিল অসমৰ মানুহে ইতিমধ্যে বিজেপিৰ বিৰুদ্ধে গুছি গৈছে গোটেই ভাৰতবৰ্ষত বিজেপিৰ বিৰুদ্ধে এটা প্ৰতিষ্ঠান বিৰোধী ঢৌ আহিছে কিন্তু তাৰ পাছতো বিজেপি বহু ঠাইত জিকি যায় এই কাৰণে প্ৰতিষ্ঠান বিৰোধী ঢৌ অহাৰ পাছতো যে বিৰোধী পক্ষবিলাকে ঐক্যবদ্ধভাৱে যেতিয়া নিৰ্বাচন ৰাখিলে যতে বিৰোধী পক্ষই ঐক্যবদ্ধভাৱে নিৰ্বাচন খেলিছে তাতে বিজেপি হাৰিছে আৰু যতে কংগ্ৰেছে অকলে নিৰ্বাচন খেলিছে ততে কংগ্ৰেছ হাৰিছে বিৰোধী পক্ষ হাৰিছে কেলে বিজেপিৰ বিৰুদ্ধে যেটো প্ৰতিষ্ঠান বিৰোধী ঢৌ আহিছে তাৰ অৰ্থটো এটো নহয় যে কংগ্ৰেছৰ পক্ষত ঢৌ আহিছে মানুহে কংগ্ৰেছক ভাল পাইছে কংগ্ৰেছৰ ভ্ৰষ্টাচাৰ কংগ্ৰেছৰ দুৰ্নীতিক মানুহে পাহৰি গৈ কংগ্ৰেছক ভাল পাইছে এনেকুৱা নহয় বিজেপিয়ে ইমান অত্যাচাৰ ভাৰতীয় মানুহক কৰিছে যে ভাৰতীয় মানুহে এতিয়া বিজেপিৰ পৰা পৰিত্ৰাণ বিচাৰিছে কিন্তু যেতিয়া পৰিত্ৰাণ বিচাৰিছে পৰিত্ৰাণ বিচাৰোতে যদি বিকল্প পোৱা নাই বিকল্প কংগ্ৰেছ বুলি ভাবা নাই বিকল্প সমূহীয়া বিৰোধী দলবিলাক বুলি ভাবিছে হেকাৰে যেতিয়াই বিৰোধী দলবিলাক ঐক্যবদ্ধ হৈছে তাত বিৰোধী দলবিলাক জিকিছে আৰু যতেই কংগ্ৰেছে অকলে খেলিছে যেনেকৈ আটাইতকৈ ভাল সম্ভাৱনা থকা হাৰিয়ানাত কংগ্ৰেছে অকলে খেলিলে গেলাই পেলালে হাৰি গ'ল এতিয়া অসমৰ ক্ষেত্ৰতো আমি দেখিছো যে আমি 4খন আসনত জিকাৰ পূৰ্ণ সম্ভাৱনা আছিল কিন্তু কংগ্ৰেছৰ অসমৰ মানে ৰাজপুত্ৰ আপোনাৰ আমাৰ গৌৰৱ গগৈয়ে ওপৰৰ পৰা দিল্লীৰ পৰা গোটেই আসনৰ ভাগ বতৰা কৰি ল'লে তেওঁ নিজৰ ইচ্ছামতে এজন কেলেংকাৰী কৰা ল'ৰাক মাটিৰ ভূমি কেলেংকাৰী থকা মানে মাটিৰ দালালি কৰা মানুহ এজনক তেওঁ উইনেবিলিটিৰ নামত প্ৰাৰ্থিত্ব দিয়াৰ কাৰণে তেওঁ জেদত ধৰিলে ভূপেন বৰা আৰু গৌৰৱ গগৈৰ মাজত কাজিয়া হৈ গ'ল তেওঁলোকৰ দুটা লবি হৈ গ'ল লবি হৈ গৌৰৱ গগৈ জিকিলে আৰু গৌৰৱ গগৈৰ অহংকাৰ গৌৰৱ গগৈৰ হেৰিয়াৰ কাৰণে মানে মইমতালি স্বভাৱৰ কাৰণে কি হ'ল বিহালীত আমাৰ যিজন ঐক্যবদ্ধভাৱে আমি প্ৰাৰ্থী দিব খুজিছিলোঁ তেওঁ দিব নোৱাৰিলোঁ সেইকাৰণে আমাৰ হেৰিটো ভাগি গ'ল আমি আশা কৰিম যে কংগ্ৰেছে এবাৰ 5খন আসনৰ ভিতৰত নিশ্চয় 5খন আসনেই পাব কাৰণ 4খন আসন আমি একেলগতে পালোহেঁতেন তেওঁলোকে আমাৰ পৰা আঁতৰি গৈছে মানে তেওঁলোকে তাতকেও এখন বেছি পাবৰ কাৰণে নিশ্চয় এখন পাহৰি গৈছে আঁতৰি গৈছে আমাৰ পৰা সেইকাৰণে আশা কৰিম যে কাইলৈ কংগ্ৰেছে অন্ততঃ 5খন আসনৰ ভিতৰত 5খন আসনেই পাব কিন্তু কাৰ্যটো আমি দেখিবলৈ পাইছো যে সামগুৰিৰ নিচিনা 25,000 মুছলিম মানুহ বেছি থকা সংখ্যালঘু মানুহ বেছি থকা সমষ্টিত কংগ্ৰেছ কিন্তু সাংঘাতিক ধৰণে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে যদি কংগ্ৰেছে
একেলগে আমাৰ লগত ইলেকশ্যন খেলিলেহেঁতেন এই প্ৰত্যাহ্বান কেতিয়াও নাহিলেহেঁতেন যিজন ৰকিবুল হুছেইনে মাত্ৰ 5 মাহৰ আগত 10 লাখ ভোটত জয়ী হৈছে সেইজন ৰকিবুল হুছেইনে এবাৰ আমি দেখিছো যে নিৰ্বাচন সাংঘাতিক ধৰণে ধুকে পানী খাবলগীয়া পৰিস্থিতি হৈছে যদি একেলগতে থাকিলেহেঁতেন আমি দুখনো যদি সমাৱেশত অংশগ্ৰহণ কৰিলেহেঁতেন কংগ্ৰেছৰ এই বিপৰ্যয় নহয় বঙাইগাঁৱতো একেটাই দেখিছো সিডলিটো একেটাই দেখিছো মোৰ বুদ্ধেৰে সামগ্ৰীত 3টা ঘটনা ঘটিছে এক নম্বৰটো হ'ল সামগ্ৰীত হসাকে ৰিগিং হৈছে সামগ্ৰীত বাহুবল প্ৰদৰ্শন হৈছে সামগ্ৰীত এডমিনিষ্ট্ৰেশ্যন ব্যৱহাৰ কৰিছে সামগ্ৰীত নিৰ্বাচন আয়োগে পক্ষপাতিত্ব লৈছে এটো কথা খাটাং 2 নম্বৰ ডাঙৰ দুটা চ্যালেঞ্জ সামগ্ৰীত হৈছিল 3টা ডাঙৰ চ্যালেঞ্জ এক নম্বৰটো হ'ল যোৱাবাৰ যেতিয়া 26000 ভোটত ৰকিবুল হুছেইন জিকিছিলে তেতিয়া কি হয় বাহিৰত থকা সামগ্ৰী যিখিনি লৰা বাহিৰত গৈ কাম কৰে কেৰালা বেংগলোৰ চেন্নাই যিবিলাক লৰা কাম কৰে সেইবিলাক লৰাই আহি ভোট দিছে সংখ্যালঘু লৰাই কিন্তু এবাৰ উপনিৰ্বাচনত অহা নাই তেনেকুৱা 15000 মান ভোট অহা নাই সেইটো এটা ডাঙৰ চ্যালেঞ্জ বুলি মোৰ আমাৰ তাৰ স্থানীয় দলৰ নেতৃবৰ্গই কৈ আছে 2 নম্বৰ চ্যালেঞ্জটো হ'ল তাৰ 3টা পঞ্চায়ত মানে ইতিমধ্যে কলিয়াবৰলৈ গুচি গ'ল নতুন সমষ্টি পুনৰ নিৰ্ধাৰণ সেই 3টা পঞ্চায়ত তালৈ গুচি যোৱাৰ কাৰণে কি হ'ল সেই 3টা পঞ্চায়তৰ যিবিলাক মুছলমান সংখ্যালঘু মানুহ আছিল আৰু 2টা মান পঞ্চায়তত সংখ্যালঘু মানুহ আছিল তেওঁলোকে মানে আনুগত্য ইতিমধ্যে কেশৱ মহন্ত বা এজিপিৰ লগত জড়িত হৈ তেওঁলোকৰ প্ৰতি শিফট কৰি দিলে সেইটো এটা ডাঙৰ চ্যালেঞ্জ বুলি শুনিছো আৰু 3 নম্বৰ চ্যালেঞ্জটো হ'ল যে একদম সৰু ল'ৰা এটা কেণ্ডিডেট উঠালে বুলি আৰু সদায় বংশ বাদ কৰা বুলি এটা অভিযোগ আহিছিল সেই 3টা চ্যালেঞ্জৰ কাৰণে অলপ সামগ্ৰীত মানে হেৰি হৈছে চ্যালেঞ্জৰ মুখামুখি হৈছে কিন্তু তথাপি মই ভাবো যে সামগ্ৰীত সৰ্বশেষত 2000ৰ পৰা 4000 ভোটত কংগ্ৰেছে জয় হ'ব মই ভাবো যে ইমান অত্যাচাৰ কৰাৰ পাছতো যদি মুছলমান মানুহে কংগ্ৰেছক ভোট নিদি বিজেপিয়ে ইমান অত্যাচাৰ কৰাৰ পাছতো বিজেপিৰ অত্যাচাৰৰ পাছতো যদি কংগ্ৰেছক ভোট নিদি বিজেপিক ভোট মাৰে তেতিয়াহলে এটা বস্তু কাইলৈ প্ৰমাণিত হৈ যাব কিবা কাৰণত যদি বিজেপি জিকে সামগ্ৰী তেতিয়া এটা বস্তু প্ৰমাণিত হৈ যাব যে কংগ্ৰেছৰ প্ৰতি সৰ্বস্তৰৰ মানুহৰ সামান্যতম মানে সাপোৰ্ট বা সহানুভূতি নাই কেৱল আমি গুটেইবিলাক লগাৰ কাৰণেহে গুটেইবিলাক ঐক্যবদ্ধ হোৱাৰ কাৰণেহে আসলতে মানুহে পৰিৱৰ্তনটা হ'ব বুলি ভাবিছিলে সৰাজ ভিডিওটো এইখিনি আছিল এইখিনিকে মই আপোনালোকৰ মাজলৈ আগবঢ়ালো মই যেহেতু এনেকুৱা ধৰণৰ ভিডিও আপোনালোকৰ মাজলৈ আগবঢ়া সো হেইহে ভাবিলো এই ভিডিওটো আপোনালোকৰ মাজলৈ আগবঢ়া প্ৰথমবাৰ যদি চেনেলটো আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু যদি মোৰ ভিডিওসমূহ চাই ভাল পাইছে মোৰ চেনেলটো মানে কি হ'ল মোৰ ভিডিওসমূহ শ্বেয়াৰ কৰি দিব তো ঠিক আছে ৰাজ আজি ভিডিওটো এটা সামৰণি মাৰিছো পুনৰ লগ পাম নতুন এটা ভিডিওৰ সৈতে আজিলৈ বাই বাই